মই এগৰাকী ৰেছপন্সিবল স্পোক্সমেন হিচাপে BPF দলৰ যে আপুনি ইলেকশ্যন হ'বলৈ 3 মাহ সময় আছে 3-4 মাহ সময় আছে আপুনি এটলিষ্ট আপোনাৰ দলে কাৰোবাৰ লগত লগ লাগি ইলেকশ্যন খেলিব নে অকলে ইলেকশ্যন খেলিব তাকে একবাৰ কওকচোন BTC ৰাইজক সেইটো সাহসো আপোনাৰ হোৱা নাই এতিয়া আকৌ BPF দলৰ বিধায়কসকলে ফ্লোৰ কোৰ্ডিনেশ্যনত আছে সেই কথাটো কৈছে আপুনি অলপমান আপুনি কিছুদিন আগতে হাগ্ৰামা মহিলাৰীৰ জ্ঞান গৰিমা মগজুত কিবা আছে নাছে এনেকুৱা কথাবিলাক কৈছে এতিয়া দেখোন তেনেকুৱা ধৰণে ক'বলৈ গ'লে আপোনাৰহে সেইটো হৈছে যেন পাইছোঁ যিটো হাগ্ৰামাক অপবাদ দিব বিচাৰিছে এই অপবাদটো আপোনাৰ ক্ষেত্ৰতহে খাটে প্ৰমোদ বড়ো ডাঙৰীয়া যে মই যোৱাবাৰ বৰ্তমানৰ বিজেপিৰ সভাপতি এতিয়া বৰ্তমানৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া পূৰ্বৰ MP এইবাৰৰ লগত দ্বিতীয়বাৰ হ'ল তেখেত দৰং মঙললৈ তেওঁ নিৰ্বাচন খেলিছে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি চকুত কাঠৰ চশমা নে কি লৈ আছে আপুনি যে মইতো MPৰ বিৰুদ্ধে নিৰ্বাচন খেলা নেদেখিলে জানো আপোনালোকে কোকৰাঝাৰত কাৰ সহায়ত আপুনি ইলেকশ্যন খেলিছে প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাক মই কৈছো যে আপুনি অকলে এটা সমষ্টিত জিকক আগন্তুক BTC ইলেকশ্যনত এটা সিঙ্গেল 40টাত মই চ্যালেঞ্জ দিছো আপুনি অকলে ইলেকশ্যন খেলিম বুলি ক'বলৈ সাহস নাই আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ দলৰ কথা কৈছে সভাপতিয়ে তেখেতসকলৰ বিজেপিৰ সভাপতিয়ে তেওঁলোকৰ কথা কৈছে আমাৰ দলৰ সভাপতি আমাৰ দলৰ প্ৰত্যেকজন লিডাৰ কৰ্মীয়ে কৈছে মই কৈছো যে আমি অকলে নিৰ্বাচন খেলিম আৰু যোৱা দিনটোত বাই ইলেকশ্যন গোসাইগাঁও বাই ইলেকশ্যন চিডলি MP ইলেকশ্যন MCLA ইলেকশ্যন প্ৰত্যেকটা ইলেকশ্যনত আমি ভাৰতীয় জনতা পাৰ্টি প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাৰ দলৰ বিৰুদ্ধে নিৰ্বাচন খেলিছো বিজিত আৰু পৰাজিত সেইটো ৰাজ্যৰ ওপৰত আমি এৰি দিছো কিন্তু আমি খেলিছো কিন্তু আপুনিতো এটা MCLA ইলেকশ্যন একেলগে খেলিব নোৱাৰে কাৰোবাৰ আপুনি সহায় নললে সেই সাহসটো আপোনাৰ নাই আৰু আপুনি য'ত ত'ত চ্যালেঞ্জ দি পৰিছে আমি ফ্লোৰ কোৰ্ডিনেশ্যন আমি এইখন চৰকাৰৰ লগত আছো ফ্লোৰত আছো আমি ফ্লোৰৰ কিবা বিষয় আমি উত্থাপন কৰিলে আমি তেখেতসকলক সমৰ্থন কৰিম আমি কৰি আহিছো ৰাজ্যসভা ইলেকশ্যনত তেওঁলোকক আমি বিনা দ্বিধাই তেখেতসকলক আমি সমৰ্থন দিছো ৰাজ্যসভা ইলেকশ্যনত গতিকে আপুনি চৰকাৰত থাকি আবুল তাবুল কথাটো বাদ দিয়ক ডেভেলপমেণ্টৰ কথা কওক আপুনি ক'ব লাগে আপুনি কিমান নিযুক্তি দিলে ইয়াত আপুনি ক'ব লাগে কিমানখন স্কুল কিমানখন কলেজ চৰকাৰীকৰণ কৰিলে আপোনালোকে সেইবিলাক কওক আপোনালোকে কিমানজনক মাটি দিলে এতিয়ালৈকে 15 দিনৰ ভিতৰত মাটি দিম বুলি কৈছে 15 দিনৰ ভিতৰত গাঁও কাটি দিম বুলি কৈছে সেইবিলাক কথা কওক কিয় পাৰা নাই আপুনি আবুল তাবুল কথা কৈ পেলাই হাৰি যাব বিচাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি প্ৰথম ৰাজনীতিৰ সন্মুখীন হৈছে এইবাৰ যে আপুনি এই ৰাজনীতিত বেহু ফালি আপুনি ওলাই আহিবলৈ চেষ্টা কৰক আপুনি যদি কাৰোবাৰ প্ৰশ্ৰয়ত এতিয়া নিচিনাকে থাকে তেতিয়া বেলেগ কথা গতিকে মই আপোনাক চ্যালেঞ্জ দিছো আমি ফ্লোৰ কোৰ্ডিনেশ্যনত থকা বিষয়টো মোৰ ঘমাব নালাগে আমি আছো আৰু থাকিম কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি আৰু আপোনাৰ বিৰুদ্ধে ইয়াত নিৰ্বাচন খেলি আহিছো আৰু খেলি থাকিব এই প্ৰমোদ বড়ো হতাশাত ভুগিছে নেকি এইবিলাক যে আবুল তাবুল কথা কৈ নহয় প্ৰমোদ বড়ো চাওক ৰেছপন্সিবল পদবী আমাৰ BTCত CM হিচাপে তেওঁ আছে CM হিচাপে থাকি তেওঁ কি কথা ক'ব লাগে কি কথা ক'ব নালাগে তেওঁ আজি আপোনালোকে দেখিছে আপোনালোকে য'ত আছে ভেৰগাঁৱত আছে একেবাৰে টংলা ভেৰগাঁও ওদালগুৰি ইয়াত প্ৰমোদ বড়োৰ কণ্ট্ৰিবিউশ্যন 0 এই ৰাস্তা ঘাট কাম কৰাত মই প্ৰমোদ বড়ো ডাঙৰীয়াক চ্যালেঞ্জ দিছো হাগ্ৰামা মহিলাৰে কৰা ৰাস্তাবিলাক ৰিপেয়াৰ কৰক এটলিষ্ট আপুনি পাৰা নাই বিধায়কসকলে ৰিপেয়াৰ কৰিবলগীয়া হৈছে আপোনালোকে জানে চিধা একেবাৰে বাইহাটা চাৰিআলিৰ পৰা বাঙালীপাৰালৈকে ৰাস্তাটো খণ্ড বিখণ্ড টুকুৰা টুকুৰি হৈ আছে চলিব নোৱাৰি গোটেই কেইগৰাকী তেওঁৰে বিধায়কসকলক টকা দিয়া হৈছে কিয় কৰা নাই তেওঁ ডেভেলপমেণ্টৰ কথা তেওঁ কওক তেওঁ এনে আবুল তাবুল কথা প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি CM হিচাপে আছে CM হিচাপে আপুনি বক্তব্য ৰাখক আৰু মিছা কথা আবুল তাবুল কথা কৈ পেলাই বেলেগ কথা কৈ হাৰি যাব আপুনি নোৱাৰিব বিজেপিৰ লগত এলায়েন্স নহলে প্ৰমোদ বড়ো হাৰিব নেকি বিজেপিৰ লগত এলায়েন্স নহলে প্ৰমোদ বড়ো এটাও নিজিকে তেওঁ নিজেই হাৰিব না তেওঁ নিজেও হাৰিব মইতো কৈছো BTC অঞ্চলত যিখিনি আমাৰ সাংগঠনিক ভেটি BPF দলৰ আছে প্ৰমোদ বড়ো ডাঙৰীয়া কি কৰিছে
দিন ৰাত BPFৰ পৰা ক'ৰবাত এটা মানুহ আনিব পাৰি নেকি, কংগ্ৰেছৰ পৰা মানুহ আনিব পাৰি, বিজেপিৰ পৰা মানুহ আনিব পাৰি। প্ৰমোদ বড়োৰ অন্য উপায় নাই। অৱশ্যে দুখৰ বিষয় 40টা চিটত প্ৰমোদ বড়ো 10টা জিকিছে, 10-11টা কিবা জিকিছে। বাকীটো 30টাত সংগঠনে নাই তেওঁলোকৰ, 30টাত তেওঁলোকৰ কোনো মানুহেই নাই, যাৰ কাৰণে প্ৰমোদ বড়োৱে কাৰোবাৰ আশ্ৰয় নললে কিবা কৰিব পাৰিব বুলি মই নাভাবোঁ। মই আজি প্ৰমোদ বড়োক এটাই কথা কৈছোঁ যে আপুনি কলেজ কেইখনকে কৰকচোন, মাত্ৰ 26খন কলেজ আছে, 100খন নহয়। কলেজ কেইখন কৰক না আপুনি, মই এইটোকে কৈছোঁ আপোনাক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।